Hello everyone. পুনৰবাৰ মোৰ Knowledge is Supreme নামৰ চেনেলটোলৈ সবকে স্বাগতম জনাইছো। So আমি আজি স্কুল অফ ফিলচফি পাৰ্ট 2 পঢ়িম যিহেতু সেইটো বিটিএডি টেটতো অহা দেখা গৈছে কিন্তু এইটো মই ভাবো ইমান বহুত বেছি ইম্পৰ্টেন্টও একচুয়ালি নহয় কাৰণ আমি পেডাগজি বুলি ক'লে আৰ্ট অফ টিচিং টিচিং লগত ৰিলেটেড একচুয়ালি ফিলচফি পাৰ্ট 2 দিব নালাগে বাট ষ্টিল দিছে যেতিয়া আমি অকমান চাই যোৱাটো ভাল। যেনেকে আমি স্কুল অফ সাইকোলজি ভাগ দেখিছিলো কেনেকে আমাৰ ইণ্ডিয়ান স্কুল অফ ফিলচফিৰো যেনেকে আমি মানে তোমাৰ স্কুল অফ সাইকোলজিৰ ভাগ দেখিছিলো তেনেকে স্কুল অফ ফিলচফিৰো ভাগ আছে এটা হ'ল ইণ্ডিয়ান স্কুল অফ ফিলচফি আৰু এটা হ'ল ৱেষ্টাৰ্ণ স্কুল অফ ফিলচফি এতিয়া ইণ্ডিয়ান স্কুল অফ ফিলচফিৰ আকৌ দুটা ভাগ আছে এটা হ'ল অৰ্থডক্স আৰু এটা হ'ল আনঅৰ্থডক্স ঠিক আছে এতিয়া অৰ্থডক্স আৰু আনঅৰ্থডক্সৰ মাজত ডিফাৰেন্সটো কি অৰ্থডক্স যিখিনি ফিলচফি হয় সেইখিনি বেদত বিশ্বাস কৰে আৰু আনঅৰ্থডক্স নট বিলিভ ইন বেদা ঠিক আছে সো এইখিনি হ'ল যিখিনি স্কুল অফ ফিলচফি দেখিছা এইখিনি হ'ল বেদত বিশ্বাস কৰে বেদাত বিলিভ কৰে আৰু বেদাত বিলিভ নকৰাবোৰ হ'ল তোমাৰ বুদ্ধিজম তাৰপিছত আহি গ'ল জেনিজম এইকেইখন স্কুল অফ ফিলচফিয়ে কি কৰে তোমাক বেদত বিশ্বাস নকৰে কিন্তু এই সংখ্যা ফিলচফি হওক যোগা হওক দৰ্শন বুলি লিখিছো ফিলচফি নিদি কাৰণ আমাৰ ইণ্ডিয়াত দৰ্শন শাস্ত্ৰ বুলি কয় সেইকাৰণে মই দৰ্শন বুলি দিছো সংখ্যা দৰ্শন যোগা দৰ্শন ন্যায় দৰ্শন বৈশিষ্ট্য আৰু মীমাংসা আৰু বেদান্ত সো এইকেইখন তোমাৰ আহি গ'ল অৰ্থডক্স মানে হ'ল যোনে ষ্ট্ৰিক্টলি বেদত বিশ্বাস কৰে আৰু আনঅৰ্থডক্স মানে হ'ল যিকেইখন বেদত বিশ্বাস নকৰে আৰু ৱেষ্টাৰ্ণ ফিলচফিটো এনেও বেদত বিশ্বাস নকৰে আৰু তেওঁলোকৰ ভিউ পইণ্টছ বোৰে বেলেগ বেলেগ হয় আমাৰ লগত এইখিনি নিমিলে ঠিক আছে সো এতিয়া আমি চাম ফিলচফিটো ক'ৰ পৰা ডিৰাইভ কৰা হৈছে ফিলচফি যিটো ৱৰ্ড সেই ফিলচফিটো গ্ৰীক ৱৰ্ডৰ পৰা ডিৰাইভ কৰা আছে এটা হ'ল ফিলচ এটা ৱৰ্ডৰ হ'ল ফিলচ আৰু এটা হ'ল ছফিয়া ফিলচ মানে হ'ল লাভ আৰু ছফিয়া মানে হ'ল উইজডম ঠিক আছে আৰু সংস্কৃতত আমি এইটো কি বুলি কওঁ দৰ্শন শাস্ত্ৰ বুলি কওঁ সেইটো আমি চবেই জানো এতিয়া আমি এটা এটাকে চাই যাম বহুত বেছি ডিপতো নাযাওঁ কিন্তু ষ্টিল যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আমি সেইখিনি চাম এতিয়া সংখ্যা ফিলচফি বা ফাদাৰ বুলি ক'লে আমি কাক বুজো সেইজন হ'ল কপিল মুনি কথা কওঁ কপিল মুনি তেওঁলোকক সুধিলে এনেকুৱা ধৰণৰ কুৱেশ্যনে দিব তাৰপিছত যোগা দৰ্শন লগত ৰিলেটেড হ'ল পতঞ্জলিৰ লগত আমি যোগা দৰ্শন ফাদাৰ বুলি তেওঁক কওঁ ন্যায়টো হ'ল তোমাৰ অক্ষপদা গৌতমাক আমি ফাদাৰ বা তেওঁৰ ন্যায় ফিলচফিটো দিছে দৰ্শনটো দিছিলে বুলি আমি কওঁ বৈশিষ্ট্য তোমাৰ হ'ল বৈশিষ্ট্য ফিলচফিটো হ'ল কনদ কাশ্যপা আৰু মীমাংসাটো হ'ল জৈমিনী ঠিক আছে তাৰপৰা বেদান্তটো হ'ল তোমাৰ আদি শংকৰাচাৰ্য বুলিও ক'ব পাব পাৰা বা শংকৰা ঠিক আছে সংখ্যা দৰ্শনটো হ'ল কপিল মুনি যোগা দৰ্শনটো হ'ল পতঞ্জলি ন্যায় দৰ্শনটো হ'ল অক্ষপদা গৌতমা বৈশিষ্ট্যটো হ'ল কনদ কাশ্যপা মীমাংসা হ'ল জৈমিনী বেদান্ত হ'ল আদি শংকৰা ঠিক আছে ঠিক তেনেদৰে আইডিয়েলিজমৰ কথা যদি কওঁ আইডিয়েলিজমৰ ফাদাৰ বুলি আমি কাক কওঁ প্লেটো ৰিয়েলিজমৰ ফাদাৰ আমি কওঁ এৰিষ্টটল ঠিক আছে নেচাৰেলিজমৰ কথা আমি চবে জানো ৰোছো ঠিক আছে প্ৰেগমেটিজম মানে প্ৰেক্টিকেল যিটো ফিলচফি সেইটো আমি কওঁ চাৰ্লছ চেণ্ডাৰ্ছ পিয়াৰ্ছ পায়াৰ্ছ বুলি কওঁ পিয়াৰ্ছ তাৰপিছত তোমাৰ হ'ল এক্সিষ্টেঞ্চিয়েলিজমটো কোনে দিছিলে চোৰেন কিয়াৰকিগাৰ্ডে দিছিলে তাৰপিছত মাৰ্কচিজমটো চবে জানো যোন ফিলচফি তোমালোকৰ ছচিয়লজি আছিলে সিহঁতে জানিবই কাৰ্ল মাৰ্কছৰ কথা আমি কওঁ কাৰ্ল মাৰ্কছ বা মাৰ্কচিজম ফিলচফিটো দিছিলে তেওঁ ঠিক আছে সো এইকেইটা হ'ল স্কুল অফ ফিলচফি ইণ্ডিয়ান স্কুল ৱেষ্টাৰ্ণ স্কুল ইণ্ডিয়ান স্কুলতো দুটা ভাগ থাকে অৰ্থডক্স অৰ্থডক্স যোনে বেদত বিশ্বাস কৰে আনঅৰ্থডক্স যোনে বেদত বিশ্বাস নকৰে যেনেকে বুদ্ধিজম জেনিজম ঠিক আছে ফিলচফি ৱৰ্ডটো দুটা ৱৰ্ডৰ পৰা গ্ৰীক ৱৰ্ডৰ পৰা ডিৰাইভ কৰিছে এটা ৱৰ্ড হ'ল ফিলচ এটা হ'ল ছফিয়া ফিলচ মানে হ'ল লাভ ছফিয়া মানে হ'ল ৰিজন অৰ উইজডম এতিয়া আমি অকণকে চাই যাম ইণ্ডিয়ান স্কুল অফ ফিলচফি প্ৰথমটো হ'ল সংখ্যা দৰ্শন
সংখ্যা দৰ্শনটো তোমাৰ কি হয় ইয়াত কিছু ডুৱেলিজমৰ ওপৰত বিৰোধ কৰে ডুৱেলিজম মানে হল এটা হল প্ৰকৃতিত বিশ্বাস কৰে এটা হল পুৰুষ মানে হল আমাৰ যিটো প্ৰকৃতি মানে যিটো নেচাৰেল কথা কৈছে আৰু পুৰুষ মানে হল আমাৰ যিটো বডিত যিটো আমাৰ স্পিৰিট থাকে বা আমাৰ বাস কৰি থাকে আমাৰ এটা আত্মা থাকে সেইটো প্ৰতিজন ব্যক্তিৰ মাজত সেইটো পুৰুষ আৰু এইটো হল প্ৰকৃতি মানে হল নেচাৰ আমি জানো প্ৰকৃতি বুলি কি ক'লে নেচাৰৰ কথা নুবুজাই জানো সেইটো কথা তাৰপিছত ইভলিউচনৰ কথা কৈছে সংখ্যা theorize that over time Purusha mistakens identify itself with the part of Prakrit মানে তেওঁ কৈছিলে যে এই দুটা বস্তু প্ৰকৃত হওক বা পুৰুষ হওক এই দুটাক আমি কেতিয়াও সেপাৰেট কৰিব নোৱাৰো আৰু আমি হিউম্যান বিং আমি নেচাৰৰ পৰা আমাক সেপাৰেট কৰিব পাৰিম জানো নোৱাৰো তো সেই দুটা বস্তু আমি সেপাৰেট কৰিব নোৱাৰো বুলি তেওঁ কৈছিলে ঠিক আছে তাৰপিছত তাৰপৰা ইনক্ৰিনেশ্যন তোমালোকে ডিটেইলছৰ লগত পঢ়ি ল'বা কিন্তু মেইন খিনি কৈছে ইনক্ৰিনেশ্যনৰ কথা কৈছিলে যে প্ৰতিটো হিউম্যান বডিত যে আমাৰ ভিতৰত আত্মাটো থাকে যেতিয়া সেই বডিটো মানে সেই বডিত সেই আত্মাটো টেম্পৰাৰী কাৰণেহে থাকে মানে মানুহজন যেতিয়া নোহোৱা হৈ যায় আকৌ যেতিয়া ৰিবাৰ্থ হয় সেই আত্মাটো ইয়াৰ পৰা গুচি পেলাই বেলেগ এটা বডিত তেওঁ আকৌ বাস কৰেগে বুলি কৈছিলে ডেট মিনছ ইয়াত দিছে when a temporary body dies the substile body moves into another temporary body মানে সেই আত্মাটো সেই বডিটোৰ পৰা আকৌ নেক্সট এটা বডিলৈ গুচি যায় which is basis on the theory of reincarnation মানে হল ৰিবাৰ্থৰ কথা বুজাইছে যে প্ৰত্যেকবাৰ মানুহ যেতিয়া বাৰ্থ ল'ব তেতিয়া সেই বেলেগ এটা আত্মা আহি যেনেকে বাস কৰে আকৌ যেতিয়া মানুহজন ঢুকাব আকৌ সেই আত্মাটো তেওঁৰ সেই বডিটো এৰি আকৌ বেলেগ এটালৈ গুচি যায় সেইটো ৰিইনক্ৰিনেশ্যনৰ কথা কৈছে ঠিক আছে ছয়গিটা আহিলে তোমালোকক দিলে এইটোৱে দিব পাৰে সংখ্যা ফিলচফি ডুৱেলিজমত বিলিভ কৰে সেই ডুৱেলিজম কি হল এটা প্ৰকৃতি আৰু পুৰুষ আৰু এই প্ৰকৃতি আৰু পুৰুষক আমি কেতিয়াও সেপাৰেট কৰিব নোৱাৰো প্ৰকৃতি আৰু আমি যে হিউম্যান বিং সেই দুটা বস্তুক আমি কেতিয়াও সেপাৰেট কৰিব নোৱাৰো একেলগে থাকে তেন দুটা আৰু ৰিইনক্ৰিনেশ্যনৰ কথা কৈছিলে মানে ৰিবাৰ্থৰ কথা কৈছিলে ঠিক আছে সো এইটো সংখ্যা আহিলে নেক্সট হৈ গ'ল যোগা দৰ্শন ঠিক আছে যোগা দৰ্শনে বিলিভ কৰে যোগা ফিলচফি ইজ ওৱান অফ দ্য 6 মেজৰ important schools of Hindu philosophy with the 6 major philosophy বুলি ইয়াক কোৱা হয় though it is only at the end of first millennium CE that yoga is mentioned as a separate school of thoughts of Indian text পিছত তেওঁ এটো সেপাৰেট স্কুল এতিয়া আমি যদি যোগাৰ কথা চাও আমি এটা মানে ৰিয়েল লাইফতো আমাৰ যোগা দৰ্শনটো বহুত বেছি ইম্পৰ্টেন্ট হয় না মানে এক্সটাৰ্নাল ৱৰ্ল্ডৰ লগত কানেক্ট কৰা নিজৰ বডি মাইন্ড স্পিৰিট এইগিটা সদায় যাতে আমাৰ চক্ৰখিনি ক্লিয়াৰ হৈ থাকে ঠিক আছে সেইখিনি ওপৰত বেছ কৰি পেলাই যোগা দৰ্শনটো বনোৱা হৈছে The systematic collection of ideas of yoga found in Yoga Sutra of Patanjali. আমি এই গোটেই যোগাৰ যিখিনি মানে বস্তু সেইগুলো যোগা সূত্ৰ বা পতঞ্জলি যিখন যোগা সূত্ৰ আছে তাত আমি এইখিনি বস্তুৰ বিষয়ে পোৱা যাও ঠিক আছে যোগাটো জানো আমি যোগা মেডিটেশন আমি কিহৰ কাৰণে কৰো আমাৰ যিটো স্পিৰিট আছে সেইটো কানেক্ট কৰিব কাৰণে এক্সটাৰ্নাল ৱৰ্ল্ডৰ লগত বা আমাৰ মাইন্ডটো বা আমাৰ স্পিৰিটটো যাতে এটা ব্যালেন্স ৱেট থাকে হয় না আমাৰ বডি এটা যাতে ব্যালেন্স ৱেট থাকে আৰু আমাৰ যদি অবজেক্টিভ খিনি ক্লিয়াৰ হয় আমি মাইন্ডসেট বোৰ ক্লিয়াৰ হয় ঠিক আছে আমাৰ মাইন্ডটো আমি যদি পিসফুল লিভিং হয় হেতু কাৰণে যোগা দৰ্শনটো অনা হৈছিল ঠিক আছে নেক্সট হল ন্যায় দৰ্শন ন্যায় তুমি কিহৰ ওপৰত বিলিভ কৰা ন্যায় এজ এ স্কুল অফ হিন্দু ফিলচফি এটো এটা হিন্দু স্কুল অফ ফিলচফি মই তোমাক অলৰেডি কলো যোনে বেদস বিলিভ কৰে ন্যায় মানে হল জাস্টিস রুল মেথড জাজমেন্ট ঠিক আছে ন্যায় দিয়া কাবাক তাত মানে কি জাজমেন্ট যেনেকৈ কোনোবা কোৰ্টত যায় ন্যায় বিচাৰি যায় যে মোৰ লগত এনেকুৱা হৈছে মোক জাস্টিস দিয়ক হয় না জাস্টিস রুলস মেথড জাজমেন্টস এইবোৰ ন্যায় দৰ্শনৰ আন্ডাৰত আহে ন্যায় is known as a systematic development of logic and epistemology and its treatises the methodologies is a systematic development of logic use মানে লজিক নহলে তেওঁ কোনো জাজমেন্ট দিব নোৱাৰে লজিক লাগিব তুমি যিকোনো কেছত ধৰা তুমি কিবা এটা কেছৰ লগত ফাইট কৰিছা তাত যদি কোনো লজিকে নাই ঠিক আছে লজিক নাথাকিলে হেতু তেওঁ মানি নলব হয়নে নহয় বা জাজমেন্ট দিউতে তেওঁক হেতু বস্তু লজিক লাগিব নহলে হেতু বস্তু তেওঁ মানি নলয় সো হেতু কাৰণে এই ন্যায় দৰ্শন ন্যায় দিয়ে জাজমেন্ট দিয়ে হেতু ওপৰত বেছ কৰে ঠিক আছে ন্যায় goals in attain liberation through knowledge liberation পোৱা knowledgeৰ through দি liberation achieve কৰা ঠিক আছে ইয়াত মেইন এম হয় সো এটো ন্যায় দৰ্শন আহিলে মই পৰাহে কৈছো হা বহুত বেছি ডিপলি তোমালোকক জনাই নিজে অকমান এবাৰ পঢ়ি চাবা তাপল বেশিষ্কা দৰ্শন হল বেশিষ্কা দৰ্শনা is a school of Indian philosophy that focuses on naturalism এটা নেচাৰৰ ওপৰত ফোকাস কৰে বেশিষ্কা দৰ্শনে এটা বেশিষ্কা আমি ফাদাৰ অফ কোন মই কলোৱে তোমালোকক হয়নে কনদ কাশ্যপা কথা কৈছিলো বেশিষ্কা দৰ্শনৰ কথা কতে কনদ কাশ্যপা KAND কনদ কাশ্যপা ঠিক আছে কনদ কাশ্যপা কথা তোমালোকক কৈছিলো
সো নেচাৰৰ ওপৰত বিলিভ কৰে ঠিক আছে অটমিক থিয়ৰী যেটো নেচাৰটো আল্টিমেট ৰিয়েলিটি বুলি ভেশিষ্কা দৰ্শনে বিলিভ কৰে ঠিক আছে নেচাৰালিজমৰ ওপৰত ফাউণ্ডাৰ এটো কলো কানাডা কাশ্যপা কথা কলো ইট ইজ আ ফাউণ্ডাৰ অফ ভেশিষ্কা দৰ্শনা which is known as কানন্দা দৰ্শনা or উলুকা দৰ্শনা বুলিও যোৱা যায় ভেশিষ্কা দৰ্শনটোক আৰু এটা নামে জনা যায় কানাডা দৰ্শনা বা উলুকা দৰ্শনা বুলিও জনা যায় ভেশিষ্কা দৰ্শনা is known as naturalism which is feature not common in other Indian thoughts in beleg school of Indian thoughts মানে common বুলি আমি দেখা না যাও বা বিলিভ নকৰে তেওঁলোকে naturalism ওপৰত কিন্তু ইয়াত naturalismত বহুত গুৰুত্ব দিয়া হয় it emphasizes the explanation of individuality of objective প্ৰতিজন individuality objectives বোৰ বেলেগ বেলেগ বুলি ভেশিষ্কা দৰ্শনে কৈছে ডেফিনেটলি এজন হিউম্যান বিংৰ লগত ইজন হিউম্যান বিং নিমিলে গতিকে তেওঁলোকে ইন্ডিভিজুৱেলাইজ বা অবজেক্টিভ বোৰ তেওঁলোকৰ কি হ'ব বেলেগ বেলেগ হ'ব ঠিক আছে নেচাৰালিজম ওপৰত বেছি নেচাৰ মানে আমাৰ আশে পাশে যিখিনি বস্তু আছে নেচাৰালি আমি যিখিনি বস্তু শিকো বা মানে আহৰণ কৰো আয়ত্ত কৰো সেই নেচাৰালিজম ওপৰত ভেশিষ্কা দৰ্শনে বহুত বেছি গুৰুত্ব দিয়ে ঠিক আছে Next hol tumar Mimamsa philosophy. Mimamsa is an ancient school of philosophy focuses on Vedas. Vedas opor focus kora hoy. The word Mimamsa translated to investigation. Mimamsa kora kiba ta bostu. Investigation kori kose case to Mimamsa korde. Mane investigation kori sa je yat result to ki hobo. Mimamsa kora investigation kora. ঠিক আছে? Mimamsa philosophy believes in existence of external world. ঠিক আছে এটা যে আমাৰ এক্সটাৰ্নাল বাহ্যিক ভাবে এটা ওয়ার্ল্ড আছে বা এক্সটাৰ্নাল ওয়ার্ল্ড আছে এন ইনফিনিট নাম্বাৰ অফ সোলস এন্ড এক্সটাৰ্নাল সাবস্টেন্সেস আমাৰ ইনফিনিট নাম্বাৰ অফ সোলস আছে আৰু এক্সটাৰ্নাল সাবস্টেন্সেস কিছুমান আছে আমাৰ গোটে এক্সটাৰ্নাল ওয়াৰ্ল্ডত হেতু কথা হে এক্সিস্টেন্সটোৰ কথা মীমাংসা ফিলসফিয়ে কয় ঠিক আছে it also believes that the world is made up of three types of components আমাৰ গোটে পৃথিৱী বা গোটে ব্ৰহ্মাণ্ডখন তিনটা এলিমেন্টছৰে গঠিত বুলি কৈছে এটা হল বডি এটা হল সেন্সৰি অৰ্গান আৰু এভাৰলাস্টিং অবজেক্টস আমাৰ বডিটো তাৰপিছত আমাৰ সেন্সৰ যিখিনি আমাৰ জ্ঞানেন্দ্ৰিয় হয় সেন্স অৰ্গানছ হয় হেকিটা ওপৰত গুৰুত্ব দিছিলে আৰু এভাৰলাস্টিং অবজেক্টস আমাৰ বাহিৰৰ বাহ্যিক ভাবেও যিখিনি কিছুমান অবজেক্টে আমাৰ ইফেক্ট কৰে হেখিনি ওপৰত কথাও তেওঁ কৈছে যেহেতু এক্সটাৰ্নাল সাবস্টেন্সৰ কথা কৈছে ন সো এক্সটাৰ্নাল বুলি ক'লে বাহ্যিক ভাবে যিখিনি অবজেক্টস আছে হেখিনি কথাও ইয়াত আহিব সো মীমাংসা কৰা মানে হল ইনভেষ্টিগেট কৰা আৰু মীমাংসা ফিলসফি কোনে দিছিলে জেমিনিয়ে দিছিলে বুলি মই তোমালোকক কৈছিলো ঠিক আছে নেক্সট সাইকেল বেদান্ত ফিলসফি Vedanta is a spiritual philosophy that is philosophical foundation of Hinduism. It is based on Vedas and sacred scriptures of India. So, ekdam mane directly bhabe or mainly bhabe yat mane Vedot believe kore. Vedat ki likha ase bisheke bhagwanor jikhini mane adhyatmik jikhini kotha khini kotha bahut beshi mention kora ase. Gotike Vedanta hol self knowledge and God. নিজৰ self knowledge নিজে self knowledge create কৰা আৰু ভগৱানক বিশ্বাস কৰা ঠিক আছে তেওঁলোকে একদম মানে তোমাৰ যেটো আমি কও যে গুৰা মানে গুৰামি বুলি যেটো কও হেতু অৰ্থডক্স মানে হেতুতে তেওঁলোকৰ যেটো আমাৰ যেটো self knowledge আৰু গড ভগৱানতকে ওপৰ এক্সট্ৰিম কোনো নাই তো তেওঁৰ ওপৰত হেকিটা ওপৰত বিলিভ কৰে some core beliefs in Vedanta includes Vedanta is an authoritative text that teaches how to achieve releases from the circle of death and rebirth ঠিক আছে এই যে সার্কেল অফ যেটো ডেথ আছে হেতু তুমি মানে রিবার্থৰ কথা আৰু সাইকেলৰ ডেথৰ কথা কেনেকে আকৌ মানুহ জন্ম লয় আকৌ তে ডেথ হোৱাৰ পিছত তেওঁ কেনেকে আকৌ ৰিবার্থ লয় হে বস্তুখিনি কথা তাত মেনশন আছে ঠিক আছে বা তুমি যিখিনি কৰ্ম কৰিবা যিখিনি কাৰ্য কৰিবা হেখিনি ওপৰত তোমাৰ হে ৰিবার্থত কেনেকে এফেক্ট কৰিব বা হেখিনি তোমাৰ মৃত্যুৰ সময়ত হেখিনি তোমাক কেনেকে এফেক্ট কৰিব গুটেখিনি বস্তু তাত মেনশন থাকে Brahman is the ultimate creation of God. So, the Brahma sobatke ultimate uport ase boli koise creation of God. ঠিক আছে মানে তেও সবতকে আল্টিমেট আৰু তেওই গুটেখিনি বস্তু যিকে বিশ্ব ব্ৰহ্মাণ্ড গুটে বস্তুখিনি চলাই থাকে বুলি বেদান্ত ফিলসফিয়ে বিলিভ কৰে ঠিক আছে ৰিবাৰ্থৰ কথা কৈছিলে অলৰেডি মই তোমালোকক কলোৱে যে মোক্ষ প্ৰাপ্তি যেটো আমি কও ৰিবাৰ্থ তাৰ পিছত তোমাৰ ৰিজেকশন অফ আদাৰ ফিলসফিজ বেলেগ ফিলসফিক তেও ৰিজেক্ট কৰিছিলে তেও কৈছে যে self realization আৰু believe in God হেডুটাই সবতকে বেছি ইম্পৰ্টেন্ট বুলি কৈছে the rejection of Buddhism Jainism and conclusion of other Vedic schools যিখিনি unorthodox school of philosophy আছিলে যেনেকে Buddhism Jainism হেখিনিক তেওঁলোকে কি কৈছিলে ৰিজেক্ট কৰিছিলে বেদান্ত ফিলসফি ঠিক আছে তেও গড বা ভগৱানকে একদম আল্টিমেট বুলি কৈছিলে আৰু তেওঁলোকে মোক্ষ প্ৰাপ্তি তাৰপিছত তোমাৰ samsara ঠিক আছে believe in rebirth টুক তেও samsara বুলি কৈছিলে আৰু তোমাৰ কিছু সাইকেল অফ যেটো ৰিবার্থ হেতুক তেও মোক্ষ প্ৰাপ্তি বুলি কৈছে ঠিক আছে
নেক্সট আহি গ'ল তোমাৰ ৱেষ্টাৰ্ণ স্কুল অফ ফিলচফি প্ৰথমটো আহি গ'ল আইডিয়েলিজম আইডিয়েলিজমে আইডিয়াজৰ ওপৰত বেছি গুৰুত্ব দিয়ে It is a philosophy view that reality is made up of ideas. আমাৰ যিটো reality সেইটো ideasৰ ওপৰত গঠন কৰি বনোৱা হৈছে বুলি কৈছে আমাৰ যিটো ideas সেইখিনি ওপৰতে বেছ কৰি বনোৱা হৈছে বুলি কৈছে and that the mind and spirit are the most important aspects of being. As a human being আমাৰ mind আৰু আমাৰ spirit মানে আমাৰ মনটো মাইণ্ডটো আৰু আমাৰ যিটো আমাৰ স্পিৰিট যিটো আমাৰ ভিতৰত থাকে সেইটো সেই দুটাৰ বহুত বেছি ইম্পৰ্টেণ্ট আছে বুলি তেওঁ কৈছে ঠিক আছে কাৰণ তোমাৰ আইডিয়াছটো ক'ৰ পৰা আহিব এজ এ হিউমেন বিং তোমাৰ স্পিৰিট বা মাইণ্ড সেইটোৰ পৰাহে তোমাৰ আইডিয়াছখিনি আহিব সেইকাৰণে আইডিয়েলিজমে আইডিয়াছ মাইণ্ড এণ্ড স্পিৰিট সেইখিনিৰ ওপৰত বহুত বেছি গুৰুত্ব দিছিলে অপ'জ অফ মেটেৰিয়েলিজম মেটেৰিয়েলিষ্টিক যিখিনি আমাৰ বস্তু আছে সেইখিনিক তেওঁ অপ'জ কৰিছিলে যে মেটেৰিয়েলিষ্টিক যিখিনি বস্তু আছে সেইখিনি আল্টিমেট ৰিয়েলিটি নহয় বুলি কৈছে আমাৰ আইডিয়াছৰ ওপৰতহে বেছি গুৰুত্ব দিছিলে আৰু আইডিয়াছৰ কথা কোনে কৈছিলে প্লেটোক আমি ক'ব পাৰো ফাদাৰ অফ আইডিয়েলিজম oppose the materialism oppose কৰিছিলে oppose in reality মানে reality কোনবোৰ হয় যিখিনি আমাৰ ideas আছে সেইখিনি আমাৰ real হয় বুলি কৈছিলে idealism is opposed to materialism which holds that reality is made up of matters and that of human beliefs and reality second reality মানে যিখিনি আমাৰ materialistic world আছে সেই materialistic worldক আমি reject কৰিব লাগে বুলি কৈছে বা সেইখিনি আমাৰ কাৰণে importance নহয় বুলি কৈছে ঠিক আছে তাৰপিছত অপ'জ ৰিয়েলিজমত তেওঁ অপ'জ টু ৰিয়েলিজমকো তেওঁ অপ'জ কৰিছিলে আইডিয়েলিজম ইজ অলছ' অপ'জ দ্য ৰিয়েলিজম হুইচ holds the objects and grabs scenes that are really are independent of the mind মানে আমাৰ আশে পাশে যিখিনি আমি ৰিয়েল অবজেক্টছ দেখিছো সেইখিনি মানে আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় বুলি কৈছে ভিতৰৰভাৱে বা বাহ্যিকভাৱে ভিতৰৰভাৱে আমি যিখিনি বস্তু থাকে যেনেকৈ আমাৰ মাইণ্ড হওক স্পিৰিট হওক আইডিয়াছ হওক সেইখিনিকহে তেওঁ ইম্পৰ্টেণ্ট দিছিলে মেটেৰিয়েল ৱৰ্ল্ডক ৰিজেক্ট কৰিছিলে ৰিয়েলিজমক ৰিজেক্ট কৰিছিলে Plato is considered as father of idealism সেইটো আমি already জানো for his belief that there is universal ideas in the world ঠিক আছে ইউনিভাৰ্চেল আইডিয়াছ মানে একদম তোমাৰ ইউনিভাৰ্চখন আমাৰ যিমান ডাঙৰ আমাৰ আইডিয়াছবোৰৰ কোনো তেনেকে সীমা নাই সিমানেই বেছি ডাঙৰ বুলি কৈছে ইন দ্য ৱৰ্ল্ড বিয়ণ্ড দ্য ৱৰ্ল্ড অফ পাৰচিভড ৰিয়েলিটি আমি যিখিনি পাৰচিভ কৰিছো ৰিয়েলিটি সেইটোৰ ওপৰতো আমাৰ যিখিনি আইডিয়াছ সেইখিনি মানে এক্সট্ৰিম লেভেলৰ হয় ঠিক আছে সেইখিনি আমি কিহৰ লগতো তুলনা কৰিব নোৱাৰো সেইটো হ'ল প্ৰথম স্কুল অফ ফিলচফি ৱেষ্টাৰ্ণ নেক্সট আহি গ'ল ৰিয়েলিজমৰ ফাদাৰ বুলি আমি কওঁ এৰিষ্টটল ঠিক আছে এৰিষ্টটলক কম ৰিয়েলিজম ইজ আ ফিলচফিকেল ভিউ দেট থিংছ exist independently of the whether or not anyone is thinking or perceiving them ঠিক আছে তেওঁ কৈছে ৰিয়েলিজম মানে হ'ল ৰিয়েলিটিৰ ওপৰত বিলিভ কৰে তেওঁ কৈছে যে আমি যিখিনি ভাবো বা পাৰচিভ কৰো সেইটোখিনি নহয় ঠিক আছে আমি ৰিয়েলিটিত যিখিনি দেখিছো বা আশে পাশে আমি যিখিনি বস্তু দেখিছো সেইখিনিৰ ওপৰতহে আমি বিলিভ কৰিব লাগে বুলি কৈছে দেট ইজ আল্টিমেট ট্ৰুথ Aristotle's philosophy of realism states that there is a true reality and they're independent of human perception. আৰু সেই human perception কে সেইখিনি independent হয় বুলি কৈছে যিখিনি আমি ৰিয়েলিটিত দেখিছো ঠিক আছে he believed that matter is a real and মানে materialistic worldটো বা বাহ্যিকভাৱে যিখিনি আমি দেখিছো সেইখিনিক ৰিয়েলিটি কৈছে ৰিয়েলিজম মানে কি যিখিনি ৰিয়েলিটিত আমি দেখিছো আমাৰ আশে পাশে যিখিনি বস্তু আছে সেইখিনি বস্তুৰ ওপৰত বেছি গুৰুত্ব দিছিল scientific method Aristotle is also known as father of scientific method ঠিক আছে scientific method যিখিনি আমাৰ scientific reason আছে যিখিনি আমি prove কৰিব পাৰো যিখিনি real লাইফত আছে scientific method বা scientific reason আছে সেইখিনিত আমি believe কৰো Aristotle was a Greek philosopher and polymath who made significant contribution in the field of human knowledge তেওঁ human knowledgeৰ ওপৰতো কিছুমান significant contribution আছে তেওঁ human knowledgeৰ ক্ষেত্ৰতো বহুতখিনি তেওঁ কাম কৰিছিলে আৰু ৰিয়েলিজম বুলি ক'লে এটাই ৰিয়েলিটিৰ ওপৰত বিলিভ কৰে সেইটোৱে গুৰুত্ব দিবা নেক্সট আহি গ'ল নেচাৰেলিজম ঠিক আছে যেনেকে আমি দেখিছিলো তোমাৰ কোনটো ফিলচফি আছিলে ইয়াত এক মিনিট বেচিস্কা ফিলচফিটো আমি মানে নেচাৰেলিজমৰ লগত কম্পেয়াৰ কৰিব পাৰো সেইটো ইণ্ডিয়ান স্কুলৰ বিলিভ কৰিছিলে আৰু ইয়াত যিমান নেচাৰেলিজম বুলি এটা বেলেগ স্কুল আছে আৰু নেচাৰেলিজমৰ ফাদাৰ বুলি ক'লে আমি ৰোচক ক'ব পাৰো Naturalism has multiple meaning including the philosophical worldview, the literary movement and the theory of art. Naturalism মানে হল nature লগত related হয় না Naturalism is a philosophy worldwide and holds that only nature laws and forces exist in the world. আমাৰ nature wise nature টোহে আমাক চলাই আছে বুলি তাৰ যিখিনি law যিখিনি forces সেইখিনি exist in the universe বুলি কৈছে ঠিক আছে এইটো দিছে law and forces exist in the universe হয় না সেইখিনিহে ultimate reality বুলি কৈছে it is known as ontological
naturalism, metaphysical naturalism, pure naturalism, philosophical naturalism. So এইখিনি গোটেইখিনি ওপৰত তেওঁ বিলিভ কৰিছিলে. Naturalism is anti-foundational, anti-scriptural and fallibilistic. It emphasizes the accessibility of scientific resolutions of intellectual problems. ঠিক আছে? So আমি এটাই বিলিভ মানি চলিব লাগে যে নেচাৰেলিজম ফিলচফি নেচাৰেলিটিৰ ওপৰত ৰিয়েল কৰে, মানে আমাৰ ইউনিভাৰ্ছখন কেনেকে গঠন হৈছে বা তাত যিখিনি ল আছে, যিখিনি ফৰ্চেছ আছে, ঠিক আছে, সেইখিনিৰ ওপৰত বিলিভ কৰে নেচাৰেলিজম। আৰু নেচাৰেলিজমত আমি কাক ফাদাৰ বুলি কওঁ? ৰোছো কথা কওঁ। এতিয়া যেনেকে ৰোছোৱে কৈছিলে যে এজন চাইল্ডক সদায় নেচাৰত এৰি দিব লাগে, মানে তেওঁ আশে পাশে নেচাৰেলি যিখিনি বস্তু দেখিছে সেইখিনি পৰা যিখিনি বস্তু আহৰণ কৰিব বা আয়ত্ত কৰিব সেইখিনি তেওঁ বেছি এভাৰ লাষ্টিং হ'ব বা লং লাষ্টিং হ'ব বুলি কৈছে। আৰু তেওঁলোকৰ পাৰ্চনেলিটিও ডেভেলপমেণ্ট হয় যেতিয়া আমি নেচাৰেলি ভাৱে প্ৰকৃতিৰ লগত মানে মিল কৰিবলৈ যেতিয়া তেওঁলোকক এৰি দিওঁ এজন চাইল্ডক, তেতিয়া কি হয় তেওঁলোকৰ ডেভেলপমেণ্টটো বেছি ভালকে হয়। সেইটো নেচাৰেলিজম বা ৰোছোৱে কৈছিলে। ঠিক আছে, নেক্সট হৈ গ'ল তোমাৰ প্ৰেগমেটিক ফিলচফি, যিটো প্ৰেক্টিকেল ফিলচফি বুলিও আমি কওঁ। ফাদাৰটো হ'ল চাৰ্লছ চেণ্ডাৰ্ছ পিয়াৰ্ছক আমি প্ৰেগমেটিজম ফিলচফি ফাদাৰ বুলি কওঁ। ঠিক আছে, প্ৰেক্টিকেল ফিলচফি যিটো মানে আমি আশে পাশে যিখিনি বজাৰ ৰিয়েল ৱৰ্ল্ড পাৰচেপশ্যন বা প্ৰেক্টিকেলি আমি যিখিনি বস্তু এক্সপিৰিয়েঞ্চ কৰিছো সেইটো প্ৰেগমেটিক ফিলচফিয়ে বিলিভ কৰে। প্ৰেগমেটিজম ইজ আ ফিলচফি মুভমেণ্ট অৰিজিনেটেড ইন ইউনাইটেড ষ্টেট। ঠিক আছে, ইউনাইটেড ষ্টেটত এইটো অৰিজিনেটেড কৰা হৈছিলে 19th century. It is based on ideas and practical matters should guide and question people, ask answers and then seek pragmatic beliefs that. ঠিক আছে, যে তুমি প্ৰেক্টিকেল ফিলচফি কি বস্তুটো কেনেকে হ'ল, কিয় হ'ল, এইটোতো আনচাৰ, এইটো এক্সপেৰিমেণ্ট যে আমি কৰিলো এইটো কিয় এনেকুৱা ওলালে, এইটো কিহৰ কাৰণে হ'ল। চ' প্ৰেক্টিকেলত বিলিভ কৰে। ঠিক আছে, তুমি যিখিনি বস্তু এক্সপিৰিয়েঞ্চ কৰিছা বা দেখিছা, যেনেকে আমি হিউৰিষ্টিক মেথড কৰোঁ, সেইটো প্ৰেক্টিকেল ফিলচফি। তুমি নিজে কৰি শিকা, মানে তুমি কৰিছা, চিটুৱেশ্যন এটা পাইছা, সেইটোৰ পৰা কি ৰিজাল্ট ওলালে, তাৰ এইটো কিহৰ কাৰণে এইটো ৰিজাল্ট ওলালে, তাত আমাৰ এটা প্ৰুফ থাকে। সেইটো প্ৰেক্টিকেল ফিলচফি, মানে প্ৰেক্টিকেল এছপেক্ট হয়। ঠিক আছে, চ' সেইখিনি বস্তু তোমাৰ আহি গ'ল, ইয়াত আহিব সেইখিনি বস্তু। লেংগুৱেজ এণ্ড থটছ আৰ টুল অফ প্ৰেডিকশ্যন। ঠিক আছে, লেংগুৱেজ আৰু টুলছ আৰ থট অফ প্ৰেডিকশ্যন, প্ৰব্লেম চলভিং এণ্ড একশ্যন। আমাৰ থটছ আৰু লেংগুৱেজবোৰ এটা টুল হয়, কি হ'ল প্ৰেডিকশ্যন কৰিবলৈ, প্ৰব্লেম চলভিং কৰিবলৈ আৰু একশ্যন আমাৰ কাম কৰিবলৈ, সেইখিনিৰ ওপৰত এইটো বিলিভ কৰা হৈছে। Ideas should be judged on their practical, real world applications. ঠিক আছে, আইডিয়াজ বিলাকক আমি জাজ কৰিব লাগে। আমাৰ আইডিয়া আহিছে, নো ডাউট, আইডিয়াত আমি এপ্ৰিচিয়েট কৰিছো, কিন্তু সেই আইডিয়াটোৰ এটা প্ৰেক্টিকেল ৰিয়েল এপ্লিকেশ্যন থাকিব লাগিব। আমি যে সেই আইডিয়াটো আহিছে সেইটো ৰিয়েলিটিত তুমি ইউজ কৰিব পাৰিব লাগিব বা প্ৰেক্টিকেলি সেই বস্তুটো ইউজ কৰিব পাৰিব লাগিব। সেইটো হ'ল প্ৰেগমেটিক ফিলচফিয়ে বিলিভ কৰিছিলে। ঠিক আছে, নেক্সট আহি গ'ল এক্সিষ্টেঞ্চিয়েলিজম। ফাদাৰ আমি কি কওঁ? চৰেন কিয়াৰকিগাৰ্ডক আমি এক্সিষ্টেঞ্চিয়েলিজমৰ ফাদাৰ বুলি কওঁ। Existentialism is a philosophical movement that focuses on human individual and their existence. Human individual আৰু তেওঁৰ এক্সিষ্টেঞ্চটো মানে তেওঁ ক'ৰ পৰা আহিলে সেইটো এক্সিষ্টেঞ্চ, বা হিউমেন ইণ্ডিভিজুৱেলৰ কি ইম্পৰ্টেঞ্চ আছে, কি এক্সিষ্টেঞ্চ আছে তেওঁলোকৰ, সেইটোৰ ওপৰত বিলিভ কৰে। ইন এম্ফেচিছ অন দি আইডিয়াজ that people have free will and are responsible for creating meanings in their life. ঠিক আছে, প্ৰতিজন ইণ্ডিভিজুৱেল এটা ফ্ৰী উইল আছে, এনেকুৱা নহয় যে কোনোবাই আমাক ছাপ্ৰেছ কৰি ৰাখিছে। আমাৰ এটা ফ্ৰী নিজৰ উইল আছে। উইল মানে আমি যিটো মন যায় আমি সেইটো কৰিব পাৰো, বা আমাৰ বিশ্বাস প্ৰতিটো বস্তু বেলেগ বেলেগ হয়। চ' উইল আছে আমাৰ নিজৰ ভিতৰত, আমি আমাৰ হেড, আৰু তাৰ ওপৰত তোমাৰ ৰেচপনচিবলবোৰ বেলেগ বেলেগ হয়। যেনেকে তুমি বস্তুটোৰ ভিতৰত ক্ৰিয়েট কৰা, মিনিং কৰা, সেইটো মিনিং কি হয়, মানে তুমি নিজে ক্ৰিয়েট কৰিব পাৰা নিজৰ লাইফষ্টাইলটো, বা তুমি কেনেকে থাকিবা তেনেকে তুমি কি কৰিবা। প্ৰতিটো ইণ্ডিভিজুৱেলৰ প্ৰতিটো জীৱনৰ তেওঁৰ উদ্দেশ্য বেলেগ বেলেগ হয়, আৰু তেওঁৰ ফ্ৰী উইল আছে। তেওঁ যেনেকে বিচাৰে তেনেকে নিজে আইডিয়াছ ক্ৰিয়েট কৰিব পাৰে, যেনেকে মন যায় তেনেকে তেওঁ থাকিব পাৰে। ঠিক আছে, সেইটো এক্সিষ্টেঞ্চিয়েলিজম। এক্সিষ্টেঞ্চ বিলিভ দেট পিপল আৰ ডিফাইন্ড বাই দেয়াৰ এক্সিষ্টেঞ্চ। ঠিক আছে, তেওঁৰ এক্সিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰিহে আমি বিলিভ কৰোঁ। মানে তেওঁক যেনেকে আমি এক্সটাৰ্নেল ৱৰ্ল্ড এটা আছে, স্পিৰিট এটা আছে, সেইবোৰ ওপৰত এক্সিষ্টেঞ্চিয়েলিজমে বিলিভ নকৰে। উইচ ইজ শ্বেপ বাই দ্য ৰিলেশ্যনশ্বিপ উইথ দ্য আদাৰ ৱৰ্ল্ডছ। আৰু সেইটো আমাৰ ৰিলেশ্যনশ্বিপ কি আদাৰ ৱৰ্ল্ডৰ লগত, আমাৰ এক্সিষ্টেঞ্চটো লগত ৰিলেশ্যনশ্বিপ কি আছে আউটাৰ ৱৰ্ল্ডৰ, সেইটোৰ ওপৰত বিলিভ কৰে। ঠিক আছে, এক্সিষ্টেঞ্চিয়েলিজমে। নেক্সট আহি গ'ল তোমাৰ মাৰ্কচিজম। কাৰ্ল মাৰ্কছৰ কথা আমি ক'ব পাৰোঁ মাৰ্কচিজম। Marxist philosophy of education is based on idea that education is a tool to reproduce class inequalities and serve the ruling class. So তেওঁ কি বোলে এডুকেশ্যনৰ ওপৰত বিলিভ কৰে বেছড অন আইডিয়াছ। ইয়াতো আইডিয়াছৰ কথা কৈছে,
that education is a tool. ঠিক আছে, আমাৰ আমি যিকোনো বস্তু এটা যেতিয়া এচিভ কৰিব বিচাৰো বা ৰুল কৰিব বিচাৰো, তাত আমাৰ কি হৈছে, আমাৰ এডুকেশ্যনটো এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে বুলি কৈছে। ক্লাছ ডিভিজন কৰিছিলে মাৰ্কচিজমে। Marxists believe that education is based on class division and capitalist exploitation. ঠিক আছে, এইবোৰ আমি ইমান বেছি ডিপলি নাযাওঁ, কাৰণ এইখিনি ক'বলৈ গ'লে তুমি পুৰা ছচিয়লজিকেল এছপেক্ট, কেপিটেলিষ্ট এক্সপ্লইটেশ্যন, এইখিনি গোটেই তোমাৰ ক্লাছ ডিভিজন, তাৰ ওপৰত তুমি ডিটেইলছত চাব লাগিব। বাছ তুমি এইখিনি মনত ৰাখিলে হ'ল। ক্লাছ ডিভিজন, কনফাৰ্মিটি কথা কৈছে, ৰিপ্ৰডাকশ্যনৰ কথা কৈছিলে, তাৰপিছত ষ্টুডেণ্ট চেণ্টাৰ্ড। মাৰ্কচিষ্ট বিলিভ দ্য এডুকেশ্যন শুড বি ষ্টুডেণ্ট চেণ্টাৰ্ড। ঠিক আছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সুধিব পাৰে যে মাৰ্কচিজম ফিলচফিয়ে কি বিলিভ কৰে, ষ্টুডেণ্ট চেণ্টাৰ্ড হ'ব লাগে তোমাৰ টিচিং লাৰ্ণিং প্ৰচেছটো। দ্য এডুকেশ্যন মানে যিটো আমাৰ এডুকেশ্যন চিষ্টেম, সেইটো ষ্টুডেণ্ট চেণ্টাৰ্ড হ'ব লাগে। এণ্ড এমফেচিছ এক্টিভিটি, কলাবৰেশ্যন থাকিব লাগে, ক্ৰিটিক্স থাকিব লাগে, হয় নাই? ক্ৰিটিচিজম মানে হ'ল তুমি যিটো বস্তু, ক্ৰিটিক্স মানে হ'ল তুমি যিটো বস্তু দেখিছা বা শুনিছা, তাত তুমি লজিক লগাই সেই আনচাৰটো ক'ব পাৰিব লাগিব, ক্ৰিটিচাইজ কৰিব পাৰিব লাগিব। ইয়াত দিছে Marxists believe that education reproduce the class system and prepare children for their position and power. ঠিক আছে, আৰু সেই প্ৰতিটো ক্লাছ ৱাইজ বেলেগ বেলেগ হয় ক্লাছ চিষ্টেম যিটো আমাৰ আছে, আৰু তাত তোমাৰ বেছ কৰিব যে তুমি ষ্টুডেণ্টক কেনেকৈ প্ৰিপেয়াৰ কৰিছা সেইটোৰ কাৰণে, বা সেই পজিশ্যনটোৰ কাৰণে তুমি ষ্টুডেণ্টক কেনেকৈ প্ৰিপেয়াৰ কৰিছা। সেইকাৰণে ইয়াত ৰিপ্ৰডাকশ্যন বুলি কৈছে। মানে ৰিপ্ৰডাকশ্যন মানে ষ্টুডেণ্টক তুমি কেনেকৈ ৰিপ্ৰডিউচ কৰিবা সেই কামটোৰ কাৰণে বা সেই জেগাটোৰ কাৰণে বা সেই ষ্টেট পজিশ্যনটোৰ কাৰণে। ঠিক আছে, চ' এইখিনি আহি গ'ল তোমাৰ মাৰ্কচিষ্ট ফিলচফি, এইখিনিৰ ওপৰত বিলিভ কৰে। ঠিক আছে, চ' এইখিনি আহি গ'ল তোমাৰ ফিলচফিকেল এছপেক্ট হয়। এইখিনি তোমালোকে এবাৰ চাবা, বহুত বেছি ডিটেইলছত নাচালেও হ'ব, কাৰণ আমাৰ অসমত যিখিনি টেটৰ পৰীক্ষা সাধাৰণতে ফিলচফি কুৱেশ্যন অহা দেখা নাযায়, কিন্তু যিহেতু তোমালোকৰ BTAD পৰীক্ষাত আহিছে, তো তোমালোকৰ অকণমান ডাউট আছে যে ইয়াতো আহিব পাৰে, গতিকে ওপৰে পৰা মই তোমালোকক অকণ কৈ দিলোঁ, বহুত বেছি ডিপকৈ মই নাই যোৱা। ঠিক আছে, চ' এইখিনি তোমালোকে অকণমান নিজে পঢ়ি চাবা। ঠিক আছে।